Good evening, students. আমি biological classification এই চ্যাপ্টাৰটো কৰি আছিলো আৰু সেইটো চ্যাপ্টাৰ আমি এতিয়ালৈকে কোনখিনি বস্তু চালো প্ৰটিষ্টাৰ লৈকে অলপমান ষ্টাডি কৰিছিলো আৰু প্ৰটিষ্টাৰ কোনকেইটা গ্ৰুপ থাকে বা কি কি টাইপৰ প্ৰটিষ্টা থাকে আমি সেইখিনি গম পাইছিলো আমি প্ৰটিষ্টা কিংডম ষ্টাডি কৰি আছো গতিকে এতিয়া আমি আজি এতিয়া চাম যে কোনখিনি মানে আমি এতিয়া আমি কোনখিনি চাম এতিয়া আমি চাব লাগে যে গ্ৰুপস আন্ডাৰ প্ৰটিষ্টা আমি হেতু কৈছিলো তোমালোকক যে মই কৈছিলো যে ক্ৰিছ এণ্ড ডায়ানা প্ৰটেষ্ট ইন ইউএছ হেতু তোমালোকক মনত ৰাখিবলৈ কৈছিলো কিহৰ কাৰণে যাতে তোমালোকে প্ৰটিষ্টাৰ আন্ডাৰত থকা গ্ৰুপ কেইটা তোমালোকে যাতে গম পোৱা তাৰ আন্ডাৰত কি আছিল এটা আছিল ক্ৰিছ মানে কি ক্ৰিজোফাইটছ ডায়ানা মানে ডাইনোফ্লেজেলেটছ ইউগ্লিনয়েডছ হেতু কৰ পৰা আহিছে প্ৰটেষ্টৰ পৰা কি আহিব প্ৰটোজোৱা ইউগ্লিনয়েডটো আহিছে ইউৰ পৰা আৰু স্লাইম মোল্ডটো আহিছে এছৰ পৰা গতিকে এটো বস্তু তোমালোকে তেনেকে ধৰণে মনত ৰাখিব পাৰা এতিয়ালৈকে যদি তোমালোকৰ কিবা ডাউট আছে মোক সুধিব পাৰা আৰু ঠিকে থাকে মোৰ মাতটো শুনি আছা সকলোৱে তোমালোকে নিজৰ নামবিলাক জনাই দিবা কোনে কোনে চাই আছা তেতিয়া এটা আমি আইডিয়া কৰিব পাৰিম বাৰু এতিয়া তোমালোকে মই যি বস্তু লিখি যাম তোমালোকে মোৰ লগতে লিখি যাব পাৰা কাৰণ ইয়াৰ আগলৈকে তোমালোকে যিখিনি কৰিছা সেইখিনিটো তোমালোকে অলৰেডি কিছুমানে সাবমিট কৰিছা কিন্তু বহুতে সাবমিট এতিয়াও কৰা নাই গতিকে টিচমেন্টত যোনখিনি এটাচ হৈ আছে তেওঁলোকে সাবমিট কৰিবা কিবা অসুবিধা হলে তোমালোকে মোক পাৰ্সোনালি জনাব পাৰা তোমালোকৰ লগত মোৰ নম্বৰো আছে বহুতৰে গতিকে জনাব পাৰা তোমালোকে কিবা প্ৰবলেম পালে আৰু বাকিখিনিয়ে তোমালোকে এতিয়া কি কৰিবা এই বস্তুখিনি লিখি যাবা এতিয়া মই যে ক্লাছত তোমালোকক কৰাম এইখিনি বস্তু বহুতখিনি বস্তু এতিয়া টাইপ কৰা নাই গতিকে সেইখিনি মই লিখিয়ে যাম সেইকাৰণে অলপ হলো টাইম লাগিবই লিখি যাওঁতে গতিকে তোমালোকে লিখি যাম যিহেতু মই তোমালোকে স্ক্ৰিনশ্বট নললেও হ'ব তোমালোকে মোৰ লগে লগে লিখি যাবা আৰু এতিয়া তোমালোক ক্লাস 11 গতিকে তোমালোক কি হ'ব লাগিব অলপ হলো ফাষ্ট হ'ব লাগিব হয়নে তেতিয়াহে তোমালোকৰ কামখিনি টাইমত কমপ্লিট হ'ব গতিকে তোমালোকে পটাপট লিখি যাবা মোৰ লগতে দেই এতিয়া আমি ফাৰ্স্ট ষ্টাডি কৰো ক্ৰিজোফাইটছ প্ৰটিষ্টাৰ যেটো ক্ৰিজোফাইট গ্ৰুপ আমি হেতু ষ্টাডি কৰিম তোমালোকে এই ইমেজখনত দেখিছা হালধীয়া এনেকুৱা লেয়াৰ পৰি যায় সাগৰৰ তলত বা তোমালোকে এনেকুৱা ধৰণৰ কিছুমান লেয়াৰ দেখিবা যত তোমাৰ কি হয় নৰমেল ধৰা শিল এটাৰ কালাৰ বা মাটিৰ কালাৰ নিচিনা তেনেকুৱা নৰমেল কালাৰ নিচিনা নহয় তাৰ কালাৰটো কেনেকুৱা হৈ যায় গোল্ডেন কালাৰ নিচিনা হৈ যায় কেতিয়াবা কিছুমান গ্ৰীন কালাৰ টাইপত থাকে আৰু কেতিয়াবা কিছুমান গোল্ডেন কালাৰ থাকে এই যে ক্ৰিজ এটো মানে কি জানানে গোল্ডক আমি কওঁ ক্ৰিজ বুলি তাৰপিছত ফাইটছ মানে প্লান্টৰ কথা কৈছে গতিকে ইহঁতে কি হয় প্লান্ট লাইক প্ৰটিষ্ট আমি যদি ক'বলৈ যাওঁ ইহঁতৰ বিষয়ে তেতিয়া আমি কি বুলি ক'ম জানানে ডাইএটম বুলি এটা বস্তু আছে হেতু পৰিব ডাইএটমিচিয়াছ আৰ্থ কি হয় মই তোমালোকক কম ডাইএটমছ এণ্ড গোল্ডেন এলগি মানে গোল্ডেন কালাৰৰ এটো এলগিৰ লেয়াৰ এটা ফৰ্ম হয় আৰু কালাৰটো কেনেকুৱা গোল্ডেন দেখিছা তোমালোকে গোল্ডেন কালাৰৰ এটা লেয়াৰ ফৰ্ম হৈছে আৰু ইহঁতি কেনেকুৱা প্লান্ট লাইক এলগি বিলাক প্লান্ট লাইক নহয় জানো গতিকে ইহঁতি কেনেকুৱা প্ৰটিষ্ট প্লান্ট লাইক প্ৰটিষ্ট গতিকে তোমালোকে হেতু গম পালা যে ক্ৰিজোফাইট বিলাক প্লান্ট লাইক প্ৰটিষ্ট হয় তাৰ পাছত আমি চাব লাগে ষ্ট্ৰাকচাৰ এটা ষ্ট্ৰাকচাৰবোৰ কেনেকুৱা আমি চাওঁ ষ্ট্ৰাকচাৰ মানে কি ইহঁতৰ কি থাকে ইহঁতৰ বডিত কি থাকে আমি হেতু বস্তুৱে চাব লাগে গতিকে তোমালোকে মোৰ লগে লগে লিখি যাবা বাই চান্স যদি স্লো হৈ যোৱা অলপ বেক কৰি চাই লিখি লবা তথাপিতো তোমালোকে পাৰিব লাগে মই যিখিনি কথা কৈ যাম লিখি গৈছো ইহঁতৰ বডিত কি থাকে জানানে ক্লোৰোফিল থাকে যেটো প্লান্ট লাইক গতিকে ইহঁতৰ কি থাকে কন্টেইন ক্লোৰোফিল তাৰ পাছত আৰু কি থাকে জানা কেৰোটিন এই যে গাজৰত থাকে কেৰোটিন তেনেকে কেৰোটিন থাকে আৰু কি থাকে জানানে জেন্থোফিল এইবিলাক হৈছে কালাৰ্ড সেইকাৰণে আচলতে আমি কালাৰ বিলাক পাওঁ এটা পিগমেন্ট কিছুমান থাকে যিবিলাক কি হৈছে কেৰোটিন জেন্থোফিল এইবিলাক হৈছে পিগমেন্ট ক্লোৰোফিলো এটা পিগমেন্ট হেতু হৈছে গ্ৰীন পিগমেন্ট সেইকাৰণে সিহঁতৰ চাগে ফটোসিনথেসিস হ'ব পাৰে কাৰণ সিহঁতৰ নিউট্ৰিশনটো আমি যে নিউট্ৰিশনটো চাম তে তোমালোকে এটা আইডিয়া কৰিব পাৰিবা যেহেতু ইহঁতৰ ক্লোৰোফিল আছে গতিকে ইহঁতৰ নিউট্ৰিশনটো কি হ'ব বাই দা মিন্স অফ ফটোসিনথেটিক প্ৰসেস কাৰণ ইহঁতৰ কি থাকে ক্লোৰোফিল থাকে গতিকে ইহঁতৰ ফটোসিনথেসিস প্ৰসেসটো হ'ব পাৰে
তাৰ পাছত আৰু এটা পইণ্ট ইয়াতে লিখি দিওঁ মই ৰিজিড চেল ৱল মেড অফ এটা চেল ৱলখন কেনেকুৱা বুলি কৈছে ৰিজিড এনেও তোমাৰ প্লান্ট বিলাকৰ তোমালোকে চেল ৱালৰ কথা যদি চোৱা তেতিয়াহ'লে সেই চেল ৱাল বিলাক কেনেকুৱা হয় ৰিজিড চেল ৱাল পোৱা যায় প্লান্ট বিলাকৰ গতিকে কেলে পায় সেইটো তোমালোকে যদি অলপ ষ্টাডি কৰা তোমালোকে গম পাবা তাত কি থাকে চেলুলোজ থাকে পেকটিন থাকে লিগনিন থাকে এইবিলাক থাকে গতিকে ইহঁতৰ চেল ৱালটো ৰিজিড বুলি কৈছে আৰু কেনেকে সৃষ্টি হয় মেড অফ পেকটিন ইহঁতৰ ইয়াতে পেকটিন থাকে তাৰ পাছত চেলুলোজ থাকে পেকটিন থাকে চেলুলোজ থাকে আৰু কি থাকে সিলিকা থাকে এই বস্তুখিনি ইহঁতৰ বডিত থাকে গতিকে কি থাকে গম পালা তোমালোকে ষ্ট্ৰাকচাৰটো কি হ'ব ক্লোৰোফিল কেৰোটিন জেন্থোফিল আৰু ইয়াত কি থাকে চেল ৱালটো কি বুলি কৈছে ৰিজিড বুলি কৈছে পেকটিনৰ দ্বাৰা গঠিত চেলুলোজ থাকে আৰু কি থাকে সিলিকা থাকে গতিকে এইখিনি হৈ গ'ল তাৰ ষ্ট্ৰাকচাৰেল কথা এইখিনি তোমালোকে লিখি লোৱা তাৰ পাছত আমি চাম হেবিটেট এই ক্ৰিজোফাইট বিলাকৰ হেবিটেট মানে ইহঁতি থাকেনো ক'ত আচলতে দেখি তোমালোকে গম পাইছা যে ইহঁতি পানীৰ তলত থাকে গতিকে ইহঁতৰ হেবিটেটটো আমি কি বুলি কম যদি ইহঁতি পানীৰ তলত থাকে বা পানীত থাকে তেতিয়াহ'লে হেবিটেটটো কি হ'ব কোৱাচোন তেতিয়া হেবিটেটটো কি হ'ব একুৱাটিক হ'বনে আৰু কি হ'ব can be fresh water or marine aquatic can be fresh water সেই পানীখিনি কি হ'ব পাৰে fresh water হ'ব পাৰে মানে কি হ'ব পাৰে spring হ'ব পাৰে lake হ'ব পাৰে আৰু নহলে কি হ'ব পাৰে sea হ'ব পাৰে ocean হ'ব পাৰে marine বুলি ক'লে আমি কি বুজিম sea বা ocean এইবিলাক spring water spring lake এইবিলাক fresh water ভিতৰত পৰিব pond এইবিলাকতো থাকিব পাৰে তাৰ পাছত ইহঁতি ক'ত থাকে float passively on water float passively on water ইহঁতি কি হৈ থাকে float হৈ থাকে passively on water বুলি কৈছে কিয়বাৰ হেল্পত ইহঁতে কি হৈ থাকে float হৈ থাকে সেইকাৰণে কোৱা হৈছে আচলতে তাৰ পাছত চাবা দেই এটা হেবিটেটটো হৈ গ'ল নেক্সট আমি এটা টপিক চাব লাগে যে ইহঁতৰ নিউট্ৰিশন নো কি হয় নিউট্ৰিশন নেক্সট আহি গ'ল পইণ্টটো হৈছে নিউট্ৰিশন মানে হাউ দে টেক ফুড নিউট্ৰিশন মানে পৰিপুষ্টি বা কেনেকে সিহঁতে খাদ্য গ্ৰহণ কৰে হাউ দে টেক देयर ओन ফুড সিহঁতৰ কি আছে ক্লোৰোফিল আছে গতিকে সিহঁতি কি হ'ব ফটোসিনথেটিক মোস্টলি দে আৰ photosynthetic that means they prepare their own food with the help of sunlight সিহঁতি সেইকাৰণে কি হয় photosynthetic তাৰ পাছত আহিলে কিছুমান আছে ডাইএটমছ বুলি তোমালোকে শুনিবা এটা বস্তু আৰু সেই ডাইএটম বিলাকৰ কি হয় জানানে ডাইএটম বিলাকে কি কৰিব পাৰে মেইন প্ৰডিউচাৰ্স অফ ফুড ইন ওশান মানে ডাইএটম বিলাক কি বুলি কয় জানা মেইন প্ৰডিউচাৰ অফ ফুড ইন ওশান সিহঁতে কি কৰে সাগৰৰ তলত খাদ্য প্ৰস্তুত কৰে সিহঁতে ফুড প্ৰডাকশন কৰিব পাৰে ক'ত ইন ওশান সিহঁতে সাগৰ মহাসাগৰ এইবিলাকৰ ভিতৰত তলত থাকি তাত সিহঁতে ফুড প্ৰডাকশন কৰে গতিকে the food can be taken by other organisms গতিকে সিহঁতে কি হয় মেইন প্ৰডিউচাৰ অফ ফুড মানে ডাইএটমছ বিলাক মেইনলি ওশান বিলাকত বেছিকে থাকে আৰু সিহঁতে কি কৰে প্ৰডিউচাৰ হিচাপে কাম কৰে সিহঁতক খাই বহুত অৰ্গেনিজম জীয়াই থাকিব পাৰে গতিকে সেইটো হৈ গ'ল এটা ডাইএটমৰ বিষয়ে কথা তাৰ পাছত সিহঁতে কেনেকে ফুড খিনি ষ্ট'ৰ কৰে জানানে আমি কেনেকে ষ্ট'ৰ কৰো আমি গ্লাইকোজেন হিচাপে ষ্ট'ৰ কৰো আৰু প্লান্ট বিলাকে কেনেকে ষ্ট'ৰ কৰে চেতসাৰ হিচাপে বা তোমালোকে কি বুলি ক'ব পাৰা ষ্টাৰ্চ হিচাপে কিন্তু ইহঁতে কেনেকে ষ্ট'ৰ কৰে জানানে ষ্ট'ৰ ফুড এজ অইল গতিকে দেয়াৰ ফুড মাষ্ট হেভ টু বি something different from the food that we take তাৰ পাছত কি হ'ব সিহঁতৰ কেইটামান এনেকুৱা আছে যিবিলাক কি হয় অটোট্ৰফিক নহয় ফটোসিনথেটিক নোহোৱাও কেইটামান আছে few are heterotrophic eating small bacteria হ'লনে গতিকে ইহঁতে কেতিয়াবা কি কৰে
সৰু সৰু ব্যাকটেৰিয়া বিলাক, কাৰণ আমি গম পাইছো যে ব্যাকটেৰিয়াতকে ইহঁতৰ যেটো গ্ৰুপ বা ইহঁতৰ যেটো কিংডম হেতু অকমান কি ডেভেলপড, গতিকে সেই ডেভেলপড হোৱা কাৰণে ইহঁতে আকৌ কি খাব পাৰে, ব্যাকটেৰিয়া বিলাক খাব পাৰে। সামাৰ কি বুলি কৈছে, হেটেৰোট্ৰফিক বুলি কৈছে, which cannot prepare their own food, they take bacteria as their food, মানে সিহঁতে ব্যাকটেৰিয়া সিহঁতৰ খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে। গতিকে এইখিনি হৈ গ'ল ক্ৰিজোফাইটছ বিলাকৰ নিউট্ৰিচনৰ বিষয়ে। এতিয়া আমি আৰু এটা লাষ্ট পইণ্ট চাওঁ যে ৰিপ্ৰডাকশ্যন মানে সিহঁতৰ ৰিপ্ৰডাকশ্যন কেনেকে হয়, নতুন এটা অৰ্গেনিজম কেনেকে ক্ৰিয়েট হয়। ইহঁতৰ ৰিপ্ৰডাকশ্যনৰ মোডটো হৈছে মোষ্টলি asexual mode of reproduction where only single parent is required. গতিকে হেতু হৈ গ'ল ক্ৰিজোফাইট বিলাকৰ ৰিপ্ৰডাকশ্যনৰ প্ৰসেস। এতিয়া আমি চাব লাগে what do you mean by diatomaceous earth? diatomaceous earth মানেনো কি, আমি সেই বস্তুটো এতিয়া চাম। তোমালোকে ডায়েটম শুনি আছা, গতিকে এতিয়া আমি চাব লাগে যে diatomaceous earth মানেনো হয় কি, আমি সেইটো বস্তু চাই লওঁ। তোমালোকক মই সেন্টেন্সটো প্ৰথমতে লিখি দিও, তাৰ পাছত মই বুজাই আছো, চাবা দেই। accumulation of cell wall deposits of diatoms over several years form diatomaceous earth. Diatomaceous earth হয় কি কৈছে কথাখিনি চোৱা। accumulation মানে জমা হয়, অলপ অলপকে জমা হৈ গৈ থাকে, পাইল আপ হৈ গৈ থাকে। কি পাইল আপ হয়, সেল ওয়াল ডিপোজিট, মানে যে প্লান্ট বিলাকৰ সেল ওয়াল থাকে, তেনেকে ডায়েটম বিলাকৰো কি আছে, সেল ওয়াল আছে। তোমালোকে গম পালা অলপ দেৰি আগতে যে সেল ওয়াল থাকে সিহঁতৰ সেল ওয়াল বিলাক ৰিজিড হয়, গতিকে সিহঁতৰ সেইবিলাক থাকে আৰু সেইবিলাক কি হয়, জমা হৈ যায়। জমা হওঁতে বছৰ বছৰ ধৰি জমা হওঁতে সিহঁতে কি ফৰ্ম কৰি দিয়ে, ডায়েটমিচিয়াছ আৰ্থ, মানে এটা লেয়াৰ ফৰ্ম কৰে, যিটো দেখিবলৈ আৰ্থৰ এটা লেয়াৰ নিচিনা। ইয়াত তোমালোকে দেখিছা, এইখন ইমেজ দেখিছা কেনেকে লেয়াৰ ফৰ্ম কৰে, আৰু সেইবিলাককে মানে আমাৰ ফেক্টৰীত কিছুমান প্ৰসেস কৰি পেলাই এনেকুৱা পাউডাৰ ফৰ্মত পোৱা যায়। আৰু তাৰ বহুত একচুয়ালি ইউজেস আছে, আমি স্পেশালি চাব লাগে ইয়াৰ ইউজেস খিনি। ইয়াৰ ইউজ কেনেকে কৰা হয় জানানে? ইয়াৰ ইউজেস খিনি হৈছে, ফাৰ্স্ট অফ অল ইয়াক কেনেকে কৰা হয়, ফিল্ট্ৰেশন অফ অইলস এন্ড সিৰাপ। অইল আৰু সিৰাপ বিলাকৰ কি কৰা হয়, ফিল্ট্ৰেশন প্ৰসেসৰ কাৰণে ইউজ কৰা হয়। ফিল্টাৰ কৰিবৰ কাৰণে ফিল্ট্ৰেশন অফ অইল এন্ড সিৰাপ, অইল বা সিৰাপ বিলাক ফিল্টাৰ কৰিবৰ কাৰণে কি ইউজ কৰা হয়, ডায়েটমিচিয়াছ আৰ্থটো ইউজ কৰা হয়। তোমালোকে যদি সাৰ্চো কৰা, তোমালোকে পেকেটত পোৱা দেখিবা ডায়েটমিচিয়াছ আৰ্থটো। হেতুটো চাবলৈ গলে এটা অৰ্গেনিজমে হয়, কিন্তু সেই অৰ্গেনিজমটোৰ পৰা আসলতে এইটো প্ৰসেস কৰা হয়, তাৰ পাছত পোৱা যায়, কিন্তু হেতু বহুত কামত আমাৰ ইউজ কৰিব পৰা যায়। গতিকে ফিল্ট্ৰেশন অফ অইল এন্ড সিৰাপ হেতু হৈ গল। আৰু ইউজেস আছে ইয়াৰ, এইখিনি ইয়াতে লিখি দিছো মই। পলিচিং, কিবা কিবি পলিশ কৰিবৰ কাৰণে, কাৰণ ইহঁতৰ যেটো সাৰফেস, সেই সাৰফেসটো কেনেকুৱা হয়, খুব হাৰ্শ হয়, গতিকে পলিশ কৰিবলৈ সুবিধা, হাৰ্ড হয় সাৰফেসটো, বা কিবা এটা বস্তু ক্লিন কৰিবলৈ সুবিধা, সেই কাৰণে। আৰু সেই কাৰণে ইহঁতক কিহত ইউজ কৰা হয়, টুথপেষ্ট বিলাকত ইউজ কৰা হয়। টুথপেষ্ট, আচৰিত লাগে ন শুনিবলৈ, টুথপেষ্টত ইউজ কৰা হয়। তাৰ পাছত আহিলে ইহঁতক কিহত কৰা হয় জানানে, ফেচিয়েল স্ক্ৰাব বিলাকত। ফেচিয়েল স্ক্ৰাব যে ইউজ কৰে ফেচত লগাবলে, যিটোৱে ক্লিন কৰে, মানে আমাৰ ভিতৰত যদি কিবা অইল আছে সেইবিলাক ক্লিন কৰিব পাৰে। গতিকে অইল ৰিমুভ কৰিবৰ কাৰণে আমি এইবিলাক ইউজ কৰিব পাৰো, কাৰণ তাৰ সাৰফেসটো কেনেকুৱা খহটা নিচিনা, মানে সেইকাৰণে ইউজ কৰা হয়। তাৰ পাছত তোমালোকে দেখিছা যে ইয়াতে কি হৈছে, এই যেটো পইতাচোৰা যেটো কক্ৰোচটো মৰি থকা দেখাইছে, তাৰ মানে এই ইমেজখনৰ পৰা তোমালোকে কি বুজিবা যে পেষ্ট কন্ট্ৰোল কৰিব পাৰে। ইয়াৰ সহায়ত কি কৰিব পাৰে, পেষ্ট কন্ট্ৰোল, মানে পোক পৰুৱা যিবিলাক থাকে, পেষ্টিসাইডছ হিচাপে ইউজ কৰিব পৰা যায় ইয়াক। তাৰ পাছত যিহেতু ই পেষ্ট কন্ট্ৰোল কৰিব পাৰে, সেইকাৰণে ইয়াক কি কৰিব পাৰি, গ্ৰেইন ষ্টৰেজ। গ্ৰেইন মানে কি জানানে, ধান ঘেঁহু এইবিলাক ষ্টৰ কৰিবৰ কাৰণে গ্ৰেইন ষ্টৰেজ ইন এগ্ৰিকালচাৰ। এগ্ৰিকালচাৰত যেতিয়া ষ্টৰ কৰিবলৈ হয়, ইহঁতে মানে তোমাৰ কেনেকুৱা ধৰণৰ, যেনেকে চিলিকা বিলাক যে জোতা বাকচ এটা বা কিছুমান বেগত চিলিকা
দি থোৱা থাকে তোমালোকে সৰু সৰু কেতিয়াবা তোমালোকে চাবাচোন সৰু সৰু তোমালোকে এটা পেকেট পোৱা হোৱাইট কালাৰ পেকেটত থাকে বস্তু কিছুমান গুটি গুটি বস্তু থাকে সেইবিলাকে কি কৰে ওয়াটাৰটো এবজৰ্ব কৰি এটমস্ফিয়াৰটো কি কৰি ৰাখে মানে হিউমিডিটিটো নাইকিয়া কৰি ৰাখে তাৰ এটমস্ফিয়াৰটো মানে ক্লিন কৰি ৰাখে বা তোমাৰ কি বুলি ক'ব পৰা যায় ড্ৰাই কৰি ৰাখে মানে ডেম্প হৈ নাযায় তাত ফাংগাছ আহিব নোৱাৰে গতিকে সেইকাৰণে সেই বস্তুটো দি থোৱা হয় আৰু আমি কি কৰো কিছুমানে পেলাই দিওঁ সেইবিলাক অদৰকাৰী বস্তু বুলি নতুনকে জোতাযোৰ উলিয়ালো আৰু তাৰ পাছত তোমাৰ বাকি বস্তুখিনি আমি পেলাই দিওঁ কিন্তু সেইটো কথা নহয় আচলতে that silica material actually helps in maintaining the humid atmosphere গতিকে সেই এটমস্ফিয়াৰটো বচাই ৰাখে তাক ড্ৰাই কৰি ৰাখে it cleans the environment সেইকাৰণে আমি ইউজ কৰিব লাগে আৰু ইহঁতেও কি কৰিব পাৰে ডায়েটমিচিয়াছ আৰ্থটোৱে ষ্টৰেজ হিচাপে কাম ষ্ট'ৰ কৰিবলৈ হেল্প কৰে মানে যিবিলাক আমাৰ গ্ৰেইন থাকে সেইবিলাকক ষ্ট'ৰ কৰোতে হেল্প কৰে কাৰণ ইহঁতে পেষ্ট কন্ট্ৰল কৰিব পাৰে গতিকে ইহঁতক সেইকাৰণে কি বুলি কোৱা হয় জানানে এটা টাৰ্ম আছে এব্ৰেছিভ টাৰ্মটো তোমালোকে পাব পাৰা গতিকে তাৰ মানে কি তোমালোকে জানি থোৱা যে এব্ৰেছিভ মানে হৈছে হাৰ্ড এণ্ড হাৰ্শ সাৰফেস খুব খহটা সাৰফেস হয় এটা সাৰফেস of any object helps in cleaning কি কৰিব পাৰে ক্লিনিঙত হেল্প কৰিব পাৰে helps in cleaning গতিকে এইখিনিলৈকে তোমালোকৰ ক্লিয়াৰ হৈছে নে কিবা ডাউট থাকিলে তোমালোকে সুধিব পাৰা এইখিনি চোৱা এতিয়া আমি নেক্সট এইটো হৈ গ'ল আমাৰ ক্ৰিজোফাইট বিলাকৰ কথা আমি চালো ইয়াৰ পাছত আমি চাব লাগে প্ৰটিষ্টাৰ ডাইনোফ্লেজেলেটছ খিনি ডাইনোফ্লেজেলেটছ ঠিক আছে ডাইনোফ্লেজেলেটটো কেনেকুৱা ষ্ট্ৰাকচাৰটো চোৱা ষ্ট্ৰাকচাৰটো তোমালোকে দেখি পেলে কেনেকুৱা লাগিছে ইয়াত কি আছে নিচিনা লাগিছে ফ্লেজেলা আছে দেখিছানে ফ্লেজেলা আছে তোমাৰ মানে সাধাৰণতে তোমাৰ দুডাল ফ্লেজেলা থাকেই ফ্লেজেলা মানে মই কি বুলি কৈছিলো মনত আছে নে বাৰু তোমালোকৰ ফ্লেজেলা মানে মই কি কৈছিলো সেই যে তোমালোকে দেখিছা এইবিলাক থ্ৰেড লাইক ষ্ট্ৰাকচাৰ বিলাক যিবিলাকৰ সহায়ত সিহঁতৰ কি হয় মুভমেন্টত হেল্প হয় গতিকে এইবিলাক হৈ গৈছে মুভমেন্টত হেল্প হ'বৰ কাৰণে কিছুমান পাৰ্ট থাকে সেইবিলাকক আমি কি বুলি কওঁ ফ্লেজেলা বুলি কওঁ আৰু সেইবিলাক কেনেকুৱা চাবুকডালৰ নিচিনা চাবুক দেখিছা তোমালোকে যিডালে কোবাব পাৰি যে তেনেকুৱা ধৰণৰ আজিকালি ইউজ নকৰে কিন্তু আগৰ দিনত এইবিলাক বস্তু ইউজ কৰা হৈছিলে হয়নে গতিকে তেনেকুৱা ধৰণৰ এইটো ফ্লেজেলা গতিকে ডাইনোফ্লেজেলেটছ বিলাক কেনেকুৱা সিহঁতৰ মই কেৰেক্টাৰিষ্টিক্স খিনি লিখি লওঁ প্ৰটিষ্ট উইথ ফ্লেজেলা ইহঁতে প্ৰটিষ্টাই হয় প্ৰটিষ্ট গ্ৰুপৰে হয় গতিকে প্ৰটিষ্ট উইথ ফ্লেজেলা মোষ্টলি কিমান থাকে 2 থাকে দুটা থাকে সাধাৰণতে তাৰ পাছত neither plant nor animal like protist এটা তোমালোকে ইমেজখন চাই পেলাই তোমালোকে মোক এটো কথা ক'ব পাৰা যে ইহঁতক দেখিবলৈ প্লান্টৰ নিচিনাও নালাগে এনিমেলৰ নিচিনাও নালাগে গতিকে কি বুলি লিখিছো আমি neither plant nor animal like protist হয়নে তাৰ পাছত ইহঁতৰ আমি ষ্ট্ৰাকচাৰটোৰ কথা ক'ব লাগে ষ্ট্ৰাকচাৰটো কি থাকে আমি সেইটো কথা চাই লওঁ আগতে এতিয়া আমি লিখিম ষ্ট্ৰাকচাৰ ইয়াৰ ভিতৰত কি থাকে আমি সেইটো কথাই চাব লাগে যে ইয়াৰ কিনো থাকে বডিত কি থাকে যেনেকৈ আমি ক্লোৰোফিল থাকে নাথাকে সেইবিলাক কথাই আমি চাব লাগে কন্টেইন ক্লোৰোফিল থাকে সিহঁতৰ কন্টেইন ক্লোৰোফিল আৰু কি থাকে কেৰোটিন থাকে সেম একে ধৰণৰ বস্তুৱে থাকে জেন্থোফিল থাকে জেন্থোফিলৰ মানে এনেকুৱা নহয় যে জেন্থোফিলৰ মানে কেইবাটাও গ্ৰুপ থাকে ইয়াতে সোমাই ইয়াৰ এই ষ্ট্ৰাকচাৰটো ক্লোৰোফিলটো থাকে কেৰোটিনো থাকে তাৰ উপৰি জেন্থোফিলৰ কেইবাটাও গ্ৰুপ থাকে
তাৰ পাছত ইহঁতৰ কেনেকুৱা হয় কমপ্লেক্স সেল কভাৰিং যেটো হয় সিহঁতৰ হেতু কি হয় বুলি কৈছে কমপ্লেক্স সেল কভাৰিং সেল যেটো কভাৰিং কমপ্লেক্স বুলি কৈছে তোমালোকে সোৱাচোন স্ট্ৰাকচাৰটো দেখিছানে কেনেকুৱা ধৰণৰ সিহঁতৰ মানে খোলাটো বেলেগ ধৰণৰ দেখিছা সেল কভাৰটো যেটো দেখিছা তোমালোকে আছ থকা নিচিনা বৰ বেলেগ ধৰণৰ হয় সিহঁতৰ স্ট্ৰাকচাৰটো গতিকে কমপ্লেক্স বুলি কৈছে কৰ্টেক্স ইজ প্ৰেজেন্ট এতিয়া কৰ্টেক্স মানেনো কি তোমালোকৰ কাৰোবাৰ কিবা আইডিয়া আছে নেকি কৰ্টেক্স ইজ প্ৰেজেন্ট বুলি যে কৈছে এটা কৰ্টেক্স মানে কি অকমান জানিব লাগিব তোমালোকে এটা বস্তু শুনিছা চাগে মানে আউটাৰ লেয়াৰ এটা সেৰিব্ৰামৰ যেটো আউটাৰ লেয়াৰ যেটো তোমাৰ কিহত কাম কৰে কনসিয়াসনেস সেনসিটিভিটি আছে মানে সিহঁতৰ সেনসিটিভিটি থকাটোৰ কথা কোৱা হয় যেনেকৈ তোমাৰ কি হয় root বা stem বিলাকৰ একেবাৰে outer layer যে থাকে আৰু outer যেটো টিস্যু বাহিৰত উলাই থকাটো নহয় একদম বাহিৰত থকা যেটো layer আছে তাৰ একেবাৰে exactly তলত থকা layer টোক আমি cortex বুলি কওঁ নহলে cortex টো তোমাৰ কোনটো হয় cerebrum বা sensitive যেটো মানে characteristics যেটোৱে তোমাৰ কন্ট্ৰোল কৰিব পাৰে বা sensitivity আছে মানে কনসিয়াসনেস আছে সেই বস্তুটোক আমি কি বুলি কওঁ cortex বুলি কওঁ মানে লাহে লাহে সিহঁতৰ ডেভেলপ হৈ থকা নাই জানো আমাৰ যেটো আছিলে প্ৰথমতে মনেৰা যিখিনি আছিলে সেইখিনি একেবাৰে আন্ডাৰ ডেভেলপড আছিলে এতিয়া যিখিনি প্ৰতিষ্ঠা আহিলে সিহঁতৰ মানে অকমান কি আছে সেনসিটিভিটি আছে বা সিহঁতে অলপমান ফিল কৰিব পাৰে তেনেকুৱা ক্যাৰেক্টাৰিস্টিক্স খিনি আহিছে সেই কাৰণে কৈছে যে ইহঁতৰ সেল কভাৰিংটো কমপ্লেক্স হয় আৰু ইহঁতৰ কি থাকে কৰ্টেক্স থাকে মানে কিবা এটা বস্তু ওচৰ দি গলে সিহঁতে ফিল কৰিব পাৰে তাৰ পাছত ইহঁতৰ কি থাকে দেখিছা কৰ্টেক্স থাকে বুলি কৈছে নহয় তাৰ পাছত আৰু এটা বস্তু থাকে লাইট সেনসিটিভ অৰ্গেনেল বুলি কৈছে লাইট সেনসিটিভ অৰ্গেনেল যেনেকে আমাৰ কি থাকে সেনসিটিভিটিৰ কাৰণে আমাৰ কি আছে 5 মানে আমাৰ কি আছে তোমাৰ চকু আছে কাণ আছে নাক আছে এইবিলাক নাই জানো স্কিন আছে আমাৰ টাং আছে আমি ফিল কৰিব পাৰো এইবিলাকৰ সহায়ত গতিকে ইহঁতে কি হয় লাইট সেনসিটিভ অৰ্গেনেল আৰু ইহঁতৰ কি পায় জানানে আই স্পট is found in one of them in some of them কিছুমানত কি পোৱা যায় লাইট সেনসিটিভ অৰ্গেনেল পোৱা যায় যেনেকৈ আমাৰ চকু আছে তেনেকৈ সিহঁতৰ কিছুমান চকু নিচিনা বস্তু কিছুমান পোৱা যায় যদি প্ৰতিষ্ঠা হয় একদম সৰু এটা অৰ্গানিজম কেতিয়াবা সিঙ্গল সেলো হ'ব পাৰে সিহঁতৰ গতিকে ইমান সৰু এটা অৰ্গানিজম কিন্তু লাইট সেনসিটিভ সিহঁতে লাইট ফিল কৰিব পাৰে গতিকে ইহঁতক কি বুলি কৈছে কিছুমান একেবাৰে স্মলেষ্ট নোন আই যেটো ইহঁতৰ বডিত যেটো থাকে একেবাৰে স্মলেষ্ট নোন আই বুলি কোৱা হয় তাৰ নামটো কি মই লিখি দিছো চাবা এৰিথ্ৰোপচিডিয়াম এটো হৈছে কি জানানে স্মলেষ্ট নোন আই মানে আমাৰ চকুৰ নিচিনা নহয় এটো আটাইতকৈ সৰু চকু যেটো আমি ক'ত পাওঁ ডাইনোফ্লেজেলেটছ বিলাকত পাওঁ গতিকে এটো এটা ইম্পৰ্টেন্ট পইণ্ট তাৰ পাছত আহিলে ইহঁতৰ হেবিটেট বা ইহঁতি থাকেনো ক'ত এতিয়া ইহঁতৰ হেবিটেট বিলাক ক'ত হ'ব জানানে মোস্টলি ইহঁতিও কি হয় একুৱাটিক মানে ক'ত থাকিব পানীত থাকিব তাৰ পাছত আৰু এটা তোমাৰ কি লিখিব পাৰা can be তলত লিখিবা তোমালোকে এটো লাইন can be fresh water বুজি পাইছাই চাগে can be fresh water or কি হ'ব marine একেটা পইণ্টে হ'ব ক্ৰিজোফাইটছ বিলাকৰ নিচিনা একেই বাৰু এখিনি যদি হৈ গল মই নেক্সট পইণ্টটো চাও ইহঁতৰ নিউট্ৰিচনৰ বিষয়ে চাব লাগে নিউট্ৰিচন মানে ইহঁতে কেনেকে ফুড ইনটেক কৰে ইহঁতে কি হয় ফটোসিনথেটিক ইহঁতে কি কৰিব পাৰে ফটোসিনথেসিস কৰিব পাৰে কেলে কৰিব পাৰে কাৰণ ইহঁতৰ কি আছে ক্লোৰোফিল আছে গতিকে ফটোসিনথেটিক হ'ব তাৰ লগতে কিন্তু ইহঁতে আৰু এটা কাম কৰিব পাৰে ইনজেকশন অফ প্ৰে মানে ইহঁতে প্ৰে মানে কি বুজি পোৱা নে প্ৰেডেটৰ প্ৰে ৰিলেশনশিপ
এই বস্তুটো এই টার্মটো তোমালোকে লিখিব নালাগে দেই প্রেডেটৰ প্ৰে ৰিলেশনশিপ বুলি কিন্তু এই টার্মটো তোমালোকে আগতে আসলতে পাইছা আসামিজত পোৱাখিনি আসামিজত পাইছিলা মানে যেজন শিকাৰী আৰু যোনটো শিকাৰ সেই ৰিলেশনশিপটো মানে কোনোবাই খায় আৰু কোনোবাই কি কৰে কাৰোবাক খায় গতিকে সেইটো হৈছে প্ৰে যাক খায় আৰু প্ৰেডেটৰ হৈছে যোনে খায় গতিকে ইনজেকশন অফ প্ৰে ইহঁতে বেলেগ বস্তু খায়ও জীয়াই থাকিব পাৰে গতিকে এইটো হৈ গ'ল মোড অফ নিউট্ৰিশন তাৰ পাছত আহিলে মোড অফ ৰিপ্ৰডাকশন ৰিপ্ৰডাকশনৰ মোডটোনো কি হয় আমি সেইটো চাওঁ এতিয়া ৰিপ্ৰডাকশন ৰিপ্ৰডাকশনৰ আন্ডাৰত আমি কি চাম সিহঁতৰ যিটো ৰিপ্ৰডাকশনৰ প্ৰসেস সেইটো হৈছে কি জানানে mostly asexual mode of reproduction where only single parent is required mostly asexual by means of fission সিহঁতৰ কি হয় fission হয় fission মানে কি ভাঙি যায় এটাৰ পৰা দুটা হ'ব যেনেকৈ এমিবাৰ কথা পাইছিলো আমি তেনেকুৱা ধৰণৰ by means of fission বা আমি ব্যাকটেৰিয়াৰ fission চাইছিলো সেই fissionটো কথা কৈছে এটাৰ পৰা যে দুটা হয় কিন্তু কিছুমানত আকৌ sexual mode টো দেখা পোৱা যায় বুলি কৈছে sexual mode মানে দুটা প্যাৰেন্টৰ পৰা এটা হয় যেনেকৈ ব্যাকটেৰিয়াৰ কনজুগেশ্যন হৈছিলে ইয়াতো তেনেকৈ ধৰণে sexual mode of reproduction can be seen sexual mode seen only in some of them in some of them কিছুমানৰ হে দেখা পোৱা যায় বুলি কৈছে in some of them হ'ব গতিকে এইখিনি হৈ গ'ল ৰিপ্ৰডাকশনৰ প্ৰসেস তাৰ লগতে আৰু দুটা কথা মই কৈ থওঁ flagella are of two types এটা হৈছে transverse flagella আৰু এটা হৈছে longitudinal flagella মানে এটা দীঘলকে থাকিব এটা তোমাৰ দীঘল ধৰণে থাকিব আৰু এটা তোমাৰ সেপেটাকে থাকিব মানে দীঘলকে থাকিব এটা তোমাৰ কি হ'ব পথালিকে থাকিব তেনেকুৱা ধৰণৰ কথা আসলতে transverse আৰু longitudinal আৰু এইকেইটা কি বুলি কৈছে because of these two flagella এইখিনি কথা মই বক্স এটাৰ ভিতৰত সোমোৱাই দিওঁ তেতিয়া তোমালোকৰ ভাল হ'ব এইখিনি অকমান এক্সট্ৰা ইনফৰমেশন আসলতে এই দুটাল ফ্লেজেলাৰ কাৰণে সিহঁতে কি কৰিব পাৰে মুভমেন্ট কৰিব পাৰে এটা লোকোমোশন হয় because of these two flagella কি কৰিব পাৰে it can move forward as well as can take turns it can move forward and as well as can take turns এটা কি বুজি পালা ইয়াৰ পৰা তেনেকে মাছৰ কথা তোমালোকে ভাবা মাছৰ কি থাকে ফিসা থাকে হয় নে ফিন্স থাকে মাছৰ ফিন বিলাক কেনেকুৱা হয় পিছফালে থাকে আৰু সাইডত থাকে মাছৰ ফিন বিলাক কেলে থাকে যাতে বেক সাইডৰ যিখন ফিসা বুলি কওঁ আমি যেটো মাছ বিলাকৰ বেক সাইডে যিখন থাকে হেতুৱে কি কৰে পুশ কৰে আগলে পুশ কৰি পেলে যাবলে সহায় কৰে আৰু যিবিলাক পেটৰ ওচৰত থাকে হেবিলাকে কিহত হেল্প কৰে ফ্লোট হবলে হেল্প কৰে আৰু সেই ফিসা বিলাকৰ কাৰণে বা ফিন বিলাকৰ কাৰণে সিহঁতে কি কৰিব পাৰে মুভ কৰিব পাৰে বা টাৰ্ন কৰিব পাৰে ঠিক তেনেকৈ এই ফ্লেজেলা বিলাকেও কি কৰে ইহঁতক হেল্প কৰে ডাইনোফ্লেজেলেটস বিলাক ফ্লেজেলাৰ সহায়তে সিহঁতে মুভ কৰিব পাৰে আগলেও যাব পাৰে টাৰ্নিংও ল'ব পাৰে because of this two flagella ক্লিয়াৰ হৈছে এইখিনিলৈকে তোমালোকে লিখি লোৱা বাৰু নেক্সট চাবা ইয়াত ৰেড টাইডৰ কথা দিয়া আছে তোমালোকৰ ৰেড টাইডটো কি হয় এতিয়া এই ৰেড টাইডটো তোমালোকে যে দেখিছা ডায়াটমিচিয়াছ আৰ্থ বা এইবিলাক কি আছিল তাৰ আগৰ ক্ৰিজোফাইটছ বিলাকৰ ভিতৰত আছিল ঠিক তেনেকৈ ডাইনোফ্লেজেলেটস বিলাকৰ ভিতৰত কিছুমান এনেকুৱা ধৰণৰ বস্তু আছে যাৰ কাৰণে আমি ৰেড টাইডটো পাইছো
হেতু কি হয় এলগেল ব্লুম তোমালোকে এলগেল ব্লুম যদি শুনিছা তেতিয়া হল তোমালোকে গম পাবা যে এলগেল ব্লুম হৈছে এনেকুৱা যে এলগি তোমাক মই দেখাইছিলো চাগে এখন ইমেজ তাত কি আছিল এটা পুখুৰী বা এনেকে ধৰণে কি হৈছিল গুটে গ্ৰীন কালাৰ হৈ গৈছিল কিন্তু এই এলগেল ব্লুমটো এতিয়া ৰেড কালাৰ হৈছে সেম টাইপ অফ এলগেল ব্লুমে হয় এটো এলগেল ব্লুম মানে বহুত পৰিমাণে যেতিয়া এলগি আহি যায় তেতিয়া তাক আমি কি বুলি কওঁ এলগেল ব্লুম বুলি কওঁ তোমালোকে পুখুৰী সুখুৰী বিলাক কেতিয়াবা দেখিবা বহুত দিন ইউজ নকৰা পুখুৰী বিলাক কি হৈ যায় ওপৰত সেউজীয়া এটা লেয়াৰ আহি যায় এনেকুৱা লেয়াৰ যদি ৰেড কালাৰৰ আহে তেতিয়া আমি তাক কি বুলি কওঁ ৰেড টাইড বুলি কওঁ আৰু সেই বস্তুটো কেলে হয় জানানে আৰু তো কালাৰ এটা আহি যায় কালাৰটো কিহৰ কাৰণে হয় ৰেড ডায়নোফ্লেজেলেটছ বিলাকৰ কাৰণে হয় গতিকে ইয়াৰ কথাটো আমি লিখি লওঁ প্ৰথমতে the coloration of the sea the coloration of the sea into red due to rapid multiplication of the multiplication হয় মানে কিহৰ multiplication হ'ব মানে reproduction হ'ব বহুত বেছিকে multiplication of the red dinoflagellates to কেনেকুৱা red হয় dinoflagellates red dinoflagellates বিলাক যেনেকে তোমাৰ কি হ'ব পাৰে গনিঅলক্স বুলি কোৱা হয় এটা নাম আছে গনিঅলক্স নাম বিলাক চাবা তোমালোকে is termed as কি বুলি কয় আমি red tide গোটে কথাখিনি এবাৰ পঢ়ি চোৱা তোমালোকে গম পাবা তেতিয়া ইয়াত কি লিখা আছে চোৱাচোন এলগেল ব্লুম তো বুজি পালা ইয়াত কি হৈছে the coloration of the sea কালাৰ হৈছে দেখিছানে ইয়াতে তোমালোকে ৰেড কালাৰ হৈ গৈছে এখন ইমেজ চোৱা যদি কেনেকে হৈছে ৰেড কেনেকে হৈছে ডিউ টু ৰেপিড মাল্টিপ্লিকেশন মানে সিহঁতৰ কি হৈছে ৰেড ডায়নোফ্লেজেলেট বিলাক কি হৈ গৈছে মাল্টিপ্লাই হৈ ডায়নোফ্লেজেলেট বিলাক মাল্টিপ্লাই হৈ এটা সময়ত কি হৈ গৈছে সিহঁতি কমপ্লিটলি ৰেড কালাৰলৈ কনভাৰ্ট কৰি দিছে আৰু সেইবিলাক কি হয় ৰেড ডায়নোফ্লেজেলেট বিলাকৰ এলগেল ব্লুম হয় আৰু তাকে আমি কি বুলি কৈছো ৰেড টাইড যেটো একচুয়ালি কি হয় সাগৰত যদি হয় সেটোৱে বহুত হাৰ্ম কৰিব পাৰে কাৰণ ইহঁতৰ এই ৰেড টাইড যে হৈছে কি কিছুমান কেমিক্যাল ৰিলিজ কৰে ইয়া দেখিছা তোমালোকে এখন ইমেজ চোৱা এইবিলাক মৰিছে কেনেকে শাৰ্ক বা এইবিলাক মৰি যাবও পাৰে মানে ইহঁতে কি কৰে কেমিক্যাল ৰিলিজ কৰে কেমিক্যালস ৰিলিজড during this process is extremely harmful for the survival of other aquatic life কাৰণ এটো এটা কি হয় other aquatic life বুলি কেলে কৈছে কাৰণ ইহঁতি নিজে জীয়াই আছে মানে নিজে এটা সিহঁতি লিভিং অৰ্গানিজম আৰু সিহঁতি aquatic হয় কিন্তু ইহঁতৰ কাৰণে আকৌ বেলেগ যিবিলাক লিভিং অৰ্গানিজম আছে সেইবিলাকৰ ডেথ হ'ব পাৰে because these chemicals which are released from this red tide are extremely harmful that is why many of the aquatic life are destroyed or killed গতিকে এইখিনি কথা হৈ গ'ল ৰেড টাইডৰ বিষয়ে কেতিয়াবা তোমালোকক শৰ্ট নোট বা শৰ্ট কোৱেশ্চন সুধি দিব পাৰে সেই কাৰণে মই তোমালোকক এইখিনি বস্তু কৈ থলো ইয়াৰ পাছত কিছুমান তোমালোকৰ ইউগ্লিনয়েড বিলাকৰ বিষয়ে আছে ইউগ্লিনয়েড বিলাক কি হয় কেনেকুৱা ধৰণৰ হয় সেইখিনি আমি তোমালোকক নেক্সট ক্লাছত ষ্টাডি কৰি দিম গতিকে এইখিনিলৈকে তোমালোকে চাই থোৱা ইউগ্লিনয়েড কি হয় তাৰ পাছত প্ৰটোজোৱা আৰু স্লাইম মোল এই তিনটা বস্তু আমি নেক্সট ক্লাছত চাম গতিকে এইখিনি চাই লোৱা ভালকে আৰু কিবা যদি ডাউট থাকে তেতিয়া হলে মোক কবা গুড নাইট